জুবিন গাৰ্গৰ হত্যাকাণ্ডই ন্যায় পাবলৈ হ'লে এইখন অসমত সকলো অসমীয়াই এটা কথা বুজি লওক যে এইখন চৰকাৰ থাকিব লাগিব আৰু এই চৰকাৰখন কেতিয়া থাকিব যেতিয়া আমি এইখন অসমৰ পৰা মুছলমানক উচ্ছেদ কৰিম জুবিন গাৰ্গৰ হত্যাকাণ্ডই তেতিয়া ন্যায় পাব যেতিয়া আমি এইখন অসমৰ পৰা মুছলমানক ভোটাধিকাৰ সাব্যস্ত কৰাৰ অধিকাৰ আমি কাঢ়ি ল'ম এইখন অসমত জুবিন গাৰ্গে তেতিয়া ন্যায় পাব যেতিয়া আমি এটা মিয়া ঠেলাৱালা বা ৰিক্সাৱালাক 5 টকাৰ জেগাত 4 টকা দিম এইটো কথা অসমৰ অসমবাসীসকলে বুজি লওক আজি জুবিন গাৰ্গৰ হত্যাকাণ্ডই ন্যায় এই কাৰণেই নাই পোৱা যে একাংশ মুছলমানৰ নাম এতিয়াও ভোটাৰ লিষ্টত সন্নিৱিষ্ট হৈ আছে গতিকে এই মুছলমানসকলক ভোটাধিকাৰ সাব্যস্ত কৰাৰ যি অধিকাৰ সেই অধিকাৰ কাঢ়ি ল'লেহে জুবিন গাৰ্গৰ হত্যাকাণ্ডই ন্যায় পাব আজি অসমত জুবিন গাৰ্গৰ সমস্যাটো আটাইতকৈ ডাঙৰ সমস্যা আৰু সেই সমস্যাটো যদি আমি সেই সমস্যাটো যদি সমাধান হ'বলৈ হয় সেই হত্যাকাণ্ডই যদি আমি ন্যায় পাবলৈ হয় তেনেহ'লে এইখন চৰকাৰ আমাক লাগিব সেইটো কথা আপুনি বুজি লওক আপোনালোকে বুজি লওক কাৰণ জুবিন গাৰ্গক এইখন চৰকাৰে ইমান বেছি ভাল পায় যাৰ কাৰণে অসমলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহাৰ পাছতো চৰকাৰখনৰ ইমানে সমস্যা আছিল যে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক নিবলৈ সময় নহ'ল কাৰণ এইখন অসমত সমস্যা আছে আৰু সমস্যাটো হৈছে মিয়া বা মুছলমান সেই কথাটো অসমবাসী ৰাইজে বুজি ল'ব লাগিব যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমলৈ অহাৰ পাছত জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰলৈ কিয় যাব নোৱাৰিল তাৰ একমাত্ৰ কাৰণ হৈছে অসমত মুছলমানৰ সমস্যা আছে অসমত মুছলমান বোলা এই শব্দটোৱে এটা সমস্যা হয় আৰু এই সমস্যাটো যেতিয়ালৈকে থাকিব অসমত কেতিয়াও জুবিন গাৰ্গৰ হত্যাকাণ্ডই ন্যায় নাপায় এতিয়া মুঠতে এই মুছলমানসকলক কেনেকৈ নিষেধ কৰিব পাৰি এই মুছলমানসকলক কেনেকৈ ধ্বংস কৰিব পাৰি সেইটো হৈছে জুবিন গাৰ্গৰ হত্যাকাণ্ডতকৈ ডাঙৰ এটা বিশ্বাস্যৰ বিষয় গতিকে আমি অসমবাসীয়ে হিয়াৰ মতো জুবিন গাৰ্গৰ হত্যাকাণ্ডক যদি আমি ন্যায় দিবলৈ হয় যদি আমি এই নৰাধম কেইটাক যদি শাস্তি পাবলৈ হয় তেন্তে অসমবাসীয়ে মিয়াক অসমৰ পৰা আঁতৰাব লাগিব মুছলমানক অসমৰ পৰা আঁতৰাব লাগিব পুনৰ এইখন চৰকাৰক গাদীত বহাব লাগিব সেই কথাটো অসমবাসীয়ে বুজি লওক